সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছপুৰৰ গাতে লাগি থকা তাক উচ্ছেদৰ বাবে কোনেও পৰিকল্পনা কৰা নাছিল যোৱা 7 দিন ধৰি আমি সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা নন প্ৰটেক্টেড ক্লাছৰ লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লৈছিল আৰু মানুহবোৰ আঁতৰিও গৈছিল কোনোবা দৰঙলৈ গৈছিল কোনোবা মৰিগাঁৱলৈকে গৈছিল বিভিন্ন স্থানত তেওঁলোক গুচি গৈছিল যোৱাকালি কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকক উৎসাহ যোগোৱা আৰম্ভ কৰিলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিজেপিয়ে বনোৱা নাই কংগ্ৰেছেই বনাইছিল আৰু এতিয়া কংগ্ৰেছৰ নেতাসকলে আমাক প্ৰশ্ন কৰা আৰম্ভ কৰিলে যে আপোনালোকে উচ্ছেদ কিয় কৰিছে হাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক যদি কোনোবাই দখল কৰে আৰু তেওঁ যদি প্ৰটেক্টেড ক্লাছৰ ভিতৰত নপৰে চৰকাৰেতো উচ্ছেদ কৰিবই লাগিব উচ্ছেদ আগবাঢ়ি গ'ল কংগ্ৰেছ দলে সাংবাদিক মেল পাতিলে উচ্ছেদৰ সিংহভাগ কাম হৈ যোৱাৰ বাবে আৰক্ষী কিছু তাৰ পৰা আঁতৰি আহিছিল আৰক্ষীৰ সংখ্যা কমি যোৱাৰ লগে লগে এই লোকসকলে অদ্ভুতভাৱে সংগবদ্ধ হৈ সোণাপুৰত নথকা মানুহ ওচৰৰ পৰা মাতি লৈ আহিলে আৰক্ষীৰ দলক আক্ৰমণ চলালে ৰেল পৰ্যন্ত ৰখাই দিলে ৰেল লাইনত বহি লাঠি দাও কুঠাৰ আৰক্ষীক অদ্ভুতভাৱে আক্ৰমণ কৰিলে আৰু এই আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা শ্লোগানবিলাক বাংলাদেশত কিছুদিন আগতে ঘটা ঘটনাত ব্যৱহাৰ কৰা শ্লোগানবিলাক দুইটাই সম্পূৰ্ণ এক ধৰণৰ আছিল অৰ্থাৎ অসমত মৌলবাদৰ উত্থান আমি যোৱাকালি স্বচক্ষে আমি দেখা পালো মই বিমানত আছিলো বিমানৰ পৰা নমাৰ লগে লগে মোক পুলিচে ঘটনাৰ প্ৰতিবেদন দিলে মই এটাই নিৰ্দেশ দিছিলো যে ওৰে ৰাতি কাম কৰি আমি সেই অঞ্চলটোক সুৰক্ষিত কৰিব লাগিব পুলিচৰ গুলি চালনা হল দুজন লোকৰ মৃত্যু হল কিছু লোক আহত হল আৰু 22 জন চৰকাৰী বিষয়াও আহত হল অৱশেষত আমি সেই ভূমিক পুনৰ সুৰক্ষিত কৰিবলৈ সক্ষম হলো সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি পৰ্যায়ক্ৰমে আমি যাক অনাকাংক্ষিত লোকসকলক আমি এভিকশন কৰিম কাম আৰম্ভ কৰিছো কংগ্ৰেছ দলে উচ্চতাই নিদিলে আমাৰ জাতি সুৰক্ষিত হ'ব কংগ্ৰেছ দলক এটাও ভোট দিয়া মানে আমাৰ জাতিটোৰ ভৱিষ্যতত আমি নিজেই আমাৰ কফিনত গজাল মৰা ধৰণৰ অৱস্থা হয় তাক যোৱাকালি সোণাপুৰৰ ঘটনাই আকৌ এবাৰ আমাক মৰ্মে মৰ্মে উপলব্ধি কৰোৱালে গৰুখুটি সোণাপুৰ এই অঞ্চলবিলাকত আজি আমি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অবিৰাম কাম কৰিছো মোক বহুত মানুহে কয় স্যাৰ আমাৰ ইয়াতো আছে আমাৰ ইয়াতো উচ্ছেদ কৰক আমাৰ ইয়াতো উচ্ছেদ কৰক আমি কেইজনমানেই মানুহ এটা এটাকৈ আমি প্ৰচেষ্টা কৰি যাম যিমানখিনি কৰিব পাৰো জাতিটোক সুৰক্ষিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম আজি সোণাপুৰৰ ৰাইজেও আমাৰ প্ৰচেষ্টাক সঁহাৰি দি ওলাই আহিছে জনজাতি লোকসকলো ওলাই আহিছে মই ভাবো যে জনতাই যেতিয়া চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিয়ে চৰকাৰেও আৰু অধিক সাহসেৰে কাম কৰিবলৈ আগবাঢ়ি যায় মই আশা কৰো ৰাইজে সমৰ্থন দিব অসমত আমি খিলঞ্জীয়াৰ স্বাৰ্থক আমি সুৰক্ষিত কৰিম কেবিনেটত কোকৰাঝাৰৰ বাবে এটা ভাল খবৰ 111 কোটি টকা খৰচ কৰি এখন অত্যাধুনিক ষ্টেডিয়ামৰো আজি পৰিকল্পনাক কেবিনেটে মঞ্জুৰি দিয়ে গুৱাহাটীৰ ডাউনটাউন হস্পিটালৰ সন্মুখতো এখন উৰণ সেতু যাক অহা বছৰ এপ্ৰিলৰ ভিতৰত আমি নিৰ্মাণ কৰি সমাপ্ত কৰিম তেনেকুৱা আন এক পৰিকল্পনাকো কেবিনেটে আজি মঞ্জুৰি দিয়ে গুৱাহাটীৰ চিৰিয়াখানাকো সজাই পৰাই তোলাৰ বাবে আজি কেবিনেটে এখন সুন্দৰ আঁচনিত
অনুমোদন জনায়। আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগ আমি দক্ষিণ কামৰূপ কচুতলিত যি উচ্ছেদ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সাহসী পদক্ষেপেৰে আজি উচ্ছেদ অভিযান বেদখলকাৰীসকলক উচ্ছেদ অভিযান কৰিছে। এই উচ্ছেদ অভিযানক আমি আদৰণি আৰু শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে আমি আজি বিজয় উৎসৱ আমি পালন কৰিছোঁ। আমাৰ অসমত প্ৰত্যেকটো ট্ৰাইবেল এৰিয়াত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু তাৰ অংশ হিচাপে আজিৰ দিনটোত আমি চিলাপথৰ ইউনিট ট্ৰাইবেল সংঘ আৰু ট্ৰাইবেল ইউথ লীগ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যন কেইটাৰ সকলোৰ সহযোগত আমি আজি এই যে বিজয় উৎসৱ পালন কৰিছোঁ আৰু আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ আৰু তেখেতক সুদীৰ্ঘ এনে কাৰ্যসূচীত আৰু আনাদাৰ 47টা আমাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সমূহত থকা অবৈধ বেদখলকাৰীসমূহক অতি শীঘ্ৰে উচ্ছেদ অভিযান আৰম্ভ কৰিবৰ কাৰণে আমি আজি তেখেতক ধন্যবাদ আৰু উৎসাহেৰে তেখেতক বিজয় উৎসৱ পালন কৰাৰ জৰিয়তে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে আজি আমাৰ এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। নিশ্চিতভাৱে আমি CC2R তৰফৰ পৰা আমি মেম্বাৰ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা কৈ আছো যে দুদিন ধৰি ধুনীয়াকৈ এই উচ্ছেদ অভিযান ধুনীয়াকৈ চলি আছিল, কিন্তু যোনদিনৰ পৰা 3 দিনৰ মূৰত কংগ্ৰেছ দলে আহি তাতে উচতনিমূলক বক্তব্য ৰাখি উচতনিমূলক তলৰ পৰা লগাই দি মেলি যি কাম কাৰ্য তেখেতসকলে কৰিছে, তেখেতসকলে বাধা বিঘিনি কৰিছে, তেখেতসকলক আমি গৰিহণা দিছোঁ। এনে কাৰ্যৰ পৰা তেখেতসকলক বিৰত থাকিবলৈ কৈছোঁ। এনে কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক, এই ট্ৰাইবেল বিৰোধী কামবোৰৰ পৰা আপোনালোকে বিৰত থাকক, নহ'লে আমাৰ ট্ৰাইবেল অঞ্চলত আপোনালোকৰ অনাগত দিনত ৰাজনীতি কৰাৰ পথাৰখন আমি কিন্তু ট্ৰাইবেল সমাজে বন্ধ কৰি দিম। তেখেতসকলক আমি আজিৰ বিজয় উৎসৱৰ জৰিয়তে আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। আপোনালোকে ট্ৰাইবেল বিৰোধী কাৰ্যকলাপৰ পৰা আপোনালোকে আঁতৰি থাকক, নহ'লে আপোনালোকৰ প্ৰৱেশ ট্ৰাইবেল এৰিয়াত কিন্তু নিষিদ্ধ। বেল্ট এণ্ড ব্লকত কচুতলিত খিলঞ্জীয়া জনজাতিসকলৰ মাটিৰ সুৰক্ষাৰ কাৰণে ইলিগেলি যিবোৰ অবৈধ নাগৰিকে তাতে বসবাস কৰি আছিলে, সেই অবৈধ নাগৰিকসকলক তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে যি পদক্ষেপ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি গ্ৰহণ কৰিছে, তাক আমি TMPKৰ তৰফৰ পৰা আদৰণি আৰু এটা সাহসী পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে তাতে দুদিন ধৰি ভালকৈ চলি থকা যি উচ্ছেদ কাৰ্যসূচী আছিলে, সেই উচ্ছেদ কাৰ্যসূচীত কিন্তু এটা ৰাজনৈতিক দল, অসমৰ এটা ৰাজনৈতিক দল, বিশেষভাৱে কংগ্ৰেছ দলে উচতনিমূলক বক্তব্য ৰাখি উচতনিমূলক কাম কাজ কৰি এখেতসকলে এই উচ্ছেদ কাৰ্যক এটা ৰণথলীলৈ ৰূপান্তৰ কৰিলে। আৰু এখেতসকলে আমি ইতিমধ্যে গম পাইছোঁ এখেতসকলে এখেতসকলৰ মাজত এটা কমিটি গঠন কৰিছে আৰু এই কমিটিত উল্লেখ কৰা আছে ফৰ্চফুলি জনজাতিসকলে তাতে যি সুৰক্ষা কৰা প্ৰদান কৰাৰ কাৰণে যি ইলিগেল মানুহক উচ্ছেদ কৰা কাৰ্যসূচীটো এটা ফৰ্চফুলি কৰা কাৰ্যসূচী বুলি তেখেতসকলে ক'ব বিচাৰিছে। আমি ক'ব বিচাৰিছোঁ TMPKৰ তৰফৰ পৰা যে জনজাতিসকলৰ সুৰক্ষাৰ কাৰণে যি অসম চৰকাৰে গ্ৰহণ কৰা নীতিক আমি আদৰণি জনাইছোঁ আৰু প্ৰত্যেকটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, অসমত থকা প্ৰত্যেকটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অবৈধ নাগৰিকসকলক উচ্ছেদ কৰিব লাগে। এইটো আমাৰ পুৰণি দাবী, অকল TMPKৰ নহয়, অসমত থকা প্ৰত্যেকজন জনজাতিসকলৰ দাবী আছিল আৰু এই দাবীক আজি সন্মান জনাই অসম চৰকাৰে গ্ৰহণ কৰা নীতিক আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ বিপৰীতে আমি দেখা পাইছোঁ যে কংগ্ৰেছ চৰকাৰখনে, কংগ্ৰেছৰ যি ৰাজনৈতিক দলটোৱেই আজি তেখেতসকলৰ জনজাতি বিৰোধী স্থিতিক আমি
প্ৰমাণ পাইছোঁ তেখেতসকলে জনজাতি স্থিতি গ্ৰহণ কৰিছে। তেখেতসকলে আজি ক'ব লাগে যে জনজাতি বিদ্ৰোহী নেকি আপোনালোকে। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতসকলক যে আপোনালোকে জনজাতিসকলৰ ভোট নালাগে নেকি, জনজাতিসকল আপোনালোকক ভোট নিদিয়ে নেকি? যদিহে আপোনালোকক জনজাতিসকলে ভোট দিয়ে তেন্তে আপোনালোকে ৰক্ষণাবেক্ষণ কাক কৰিছে? আমি ভূমিপুত্ৰসকল, অসমৰ ভূমিপুত্ৰ, আৰু ভূমিপুত্ৰসকলক আপোনালোকে যদি ৰক্ষণাবেক্ষণ নকৰে এটা ৰাজনৈতিক দল হিচাপে, যদিহে আপোনালোকে মিয়া প্ৰেমী বেছিকে হৈছে তেতিয়াহ'লে আমাক কৈ দিব লাগে। আমিও ক'ব বিচাৰিম আপোনালোকে এই ভৱিষ্যতৰ যি পৰিকল্পনা আপোনালোকৰ, এই পৰিকল্পনাৰ আমিও কিন্তু বাধা আৰোপ কৰিম। অসমত প্ৰত্যেকজন জনজাতিসকলে আপোনালোকৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, কাৰণ আপোনালোকে যি স্থিতি আজি গ্ৰহণ কৰিছে এইটো এটা লিগেল আৰু ইলিগেল কথাটো এখেতসকলে গম পাব লাগে। লিগেলি কোৱা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰে, তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা জনজাতিসকলে থাকিব পাৰে আৰু প্ৰটেক্টেড ক্লাছৰ মানুহে থাকিব পাৰে। সেই প্ৰটেক্টেড ক্লাছৰ মানুহবোৰ কোন এখেতসকল নিশ্চিতভাৱে জানে, কিন্তু আজি মিয়া প্ৰেমীসকল, অবৈধ বাংলাদেশী মানুহবোৰক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আজি ট্ৰাইবেল বিৰোধী স্থিতি তেখেতসকলে গ্ৰহণ কৰিছে। আৰু এই ট্ৰাইবেল বিৰোধী স্থিতি গ্ৰহণ কৰা কামটো এখেতসকলৰ ভৱিষ্যতৰ যি ৰাজনৈতিক কৰ্মসূচী হ'ব তাত আমি কিন্তু বাধা আৰোপ কৰিম। আমি ক'ব বিচাৰিম প্ৰত্যেকটো জনজাতি আমাৰ ভাই বন্ধুসকলক, প্ৰত্যেকজন জনজাতি আমাৰ ৰাজনৈতিক কংগ্ৰেছত থকা ৰাজনৈতিক দলৰ মানুহবোৰক আপোনালোকে ওলাই আহক। এখেতসকলে যি নীতি অৱলম্বন কৰিছে এই নীতি অৱলম্বন কৰা নীতিৰ সেই দলটোৰ লগত আপোনালোকে নাথাকিব। আমি ক'ব বিচাৰিছোঁ মল্লুপময়দুং যে অসমত থকা মুলুক এৰিয়া মিচিং অট'নমাছ কাউন্সিল এৰিয়া আৰাদক দুনে প্ৰত্যেকজন মিচিং তানিয়েম আমাৰ তৰফৰ পৰা অনুৰোধ যে নলু কংগ্ৰেছ আৰাল দুংগেলা মুলুকছে কংগ্ৰেছ আৰাল দুংগেলা মুলুক সে ৰাজনৈতিকভাৱে যি কাম কংগ্ৰেছে কৰিছে জনজাতিসকলৰ বিদ্ৰোহী কাম সে আগেৰ নল দুটা মুনমিল গাব মায়ে, যাৰ কাৰণে আমি চদিয়া তপ্ত পুৰৈব দুংনা তাকাম মিচিং ৰেঙামাম মলু মিচিং ৰেঙামাম লুপাদুং এই কংগ্ৰেছী বিদ্ৰোহী জনজাতিৰ নীতি বিৰোধী কংগ্ৰেছীক আমাৰ অঞ্চলত মিচিং অট'নমাছ কাউন্সিল এৰিয়াৰ অন্তৰ্গত মিচিং অধ্যুষিত অঞ্চলৰ অন্তৰ্গত থকা প্ৰত্যেকখন গাঁৱত কিন্তু এখেতসকলক আমি সভা সমিতি কৰা বন্ধ কৰিম। অনাগত দিনত এখেতসকলক মই আহ্বান জনাইছোঁ প্ৰত্যেকজন মিচিং কংগ্ৰেছী নাগৰিকসকলক আপোনালোকে এই কংগ্ৰেছ এৰি ওলাই আহক, নহ'লে কংগ্ৰেছ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধাচৰণ কৰক। মুকলিকৈ বিৰুদ্ধাচৰণ কৰিবলৈ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ, ট্ৰাইবেল ভাইসকলক অনুৰোধ জনাইছোঁ আপোনালোকে মুকলিভাৱে ইয়াৰ বিৰোধিতা কৰক, নহ'লে অনাগত দিনত কিন্তু আপোনালোকৰ পৰিণাম ভয়াৱহ হ'ব। আজি আমি অনুৰোধ কৰিছোঁ মলুক দুন প্ৰত্যেকজন মিচিং কংগ্ৰেছী মূল অনুৰোধ দিওঁ নলু সৌপাগ্য সিদ্ধান্তরম লাভুল্লা কংগ্রেসে সে লানাম সিদ্ধান্তক বিরোধ মামূলক কিন্তু নলু মলুক মিচিং অঞ্চল অবদান কিন্তু গেলামায়। কিন্তু আপোনালোকক আজি আমি প্রথমে অনুরোধ জানাইছো আপোনালোকে অনাগত দিনত মিচিং অধ্যুষিত অঞ্চলত কিন্তু আপোনালোকৰ সভা সমিতিৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। আপোনালোকৰ প্ৰত্যেকজন কংগ্ৰেছী মিচিং কংগ্ৰেছী সকলক আমি অনুৰোধ জানাইছো আপোনালোকে যদি ৰাজনৈতিক প্ৰেক্ষাপটত যদি আপোনালোকে আমাৰ মিচিং অঞ্চলত সভা সমিতি পাতিব লাগে তেতিয়াহলে কংগ্ৰেছৰ যি আজিৰ দিনৰ ৰিপন বৰাই গ্ৰহণ কৰা যি ট্ৰাইবেল বিৰোধী স্থিতিৰ ওপৰত আপোনালোকে মুকলিকৈ বিদ্ৰোহ কৰক, মুকলিকৈ বিৰোধিতা কৰক, নহলে কিন্তু অনাগত দিনত আপোনালোকৰ যি সভা সমিতি এইকেইদিন মই দেখা পাইছো এইকেইদিন গৌৰৱ গগৈক লৈ ধেমাজিলৈকে আহিছে বুলি গম পাইছে। আজি ধেমাজিলৈকে আহিছে কিন্তু মিচিং অধ্যুষিত অঞ্চলৰ গাঁওবোৰলৈকে কিন্তু আপোনালোকে আহিব নোৱাৰিব। অনাগত দিনত এই যি স্থিতি মিয়া প্ৰেমী স্থিতি সন্দেহযুক্ত নাগৰিক প্ৰেমী স্থিতিক যি কংগ্ৰেছে আজি গ্ৰহণ কৰিছে তাৰ যদি বিৰোধিতা যদি নকৰে আমাৰ কংগ্ৰেছী মিচিং সকলে তেতিয়াহলে আপোনালোকৰ ভৱিষ্যতৰ যি ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটো কিন্তু মিচিং অধ্যুষিত অঞ্চলত ভয়াৱহ হ'ব। এই অনুৰোধ মোৰ সকলো মিচিং কংগ্ৰেছী সকলক, সকলো মিচিং ৰেঙামাম আৰু অসমত থকা প্ৰত্যেকজন জনজাতি ভাইসকলক মোৰ অনুৰোধ কংগ্ৰেছৰ পৰা ওলাই আহক। আপোনালোকে কংগ্ৰেছৰ যি নীতি সেই নীতিৰ বিৰোধিতা আপুনি সকলোৱে একেলগ হৈ মিলি কৰো। আমাৰ জনজাতিসকলৰ মাটি, আমাৰ জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি সুৰক্ষা কৰিবই লাগিব। এতিয়া কৰিব লাগিব। এতিয়া আজিৰ দিনত অসম চৰকাৰে গ্ৰহণ কৰা নীতিক আমি আদৰণি জনাইছো। অনাগত দিনত এনেবোৰ যিবোৰ বেদখলকাৰী আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰাৰ কাৰণে আমি পূৰ্ণাংগভাৱে আমি অসম চৰকাৰক সহযোগ কৰিম।